দুর্নীতি বন্ধ করা, বন্ধ করা, বন্ধ করা, গ্রেফতার করা, গ্রেফতার করা, হায় হায় সরকার, হায় হায় গ্রেফতার করা, দাবি ন্যায্য দাবি, গ্রেফতার করা, হাত আছে যদি গরু গ্রেফতার করা, হায় হায় প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশত আৰু বৰপেটা জিলা কিষাণ কংগ্ৰেছ কমিটিৰ সহযোগত আমি বৰপেটা জিলা কংগ্ৰেছ কমিটি এটা প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আপোনালোকে আজি কেইবাদিনৰ পৰা দেখি আছে যে গৰুকুটি লৈ গুজৰাটৰ পৰা যিসমূহ গীৰ গাই চৰকাৰে আনিছিল, ৰাজসাহায্যযুক্ত গীৰ গাই, সেই গীৰ গাইসমূহ কেনেকৈ বিজেপিৰ মন্ত্ৰী বিধায়কসকলে ভগুৱাই লৈ গৈছিল তাৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। কাৰণ আপোনালোকে জানে যে আজি গৰুকুটি প্ৰকল্পটো এটা অসম চৰকাৰৰ বৃহৎ প্ৰকল্প, কিন্তু আমি দেখিছোঁ যে এই প্ৰকল্পটোৰ বিজেপিৰ চৰকাৰৰ মন্ত্ৰী বিধায়কসকলে ধন ঘটা এটা উৎস হিচাপে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। তাৰ বিৰুদ্ধে আজি আমি প্ৰতিবাদ কৰিছোঁ আৰু আমি অসম চৰকাৰক দাবী জনাইছোঁ যে এই গীৰ গাই আনি যিখিনি মন্ত্ৰী বিধায়কসকলে ভগাই লৈ গ'লে তাৰ বিৰুদ্ধে এটা তদন্ত হ'ব লাগে আৰু যিসকল দোষী সেইসকলক উচিত শাস্তি হ'ব লাগে। চৰকাৰী লোনৰ ৰাজসাহায্যযুক্ত যিখিনি ছাবচিডি সেইখিনিতো আমাৰ হিচাপত দুখীয়া মানুহৰ প্ৰাপ্য, কিন্তু সেইখিনি প্ৰকৃত গোপালকসকলক বঞ্চিত কৰি আজি মন্ত্ৰী বিধায়কসকলৰ পত্নীয়ে যিদৰে লৈ আছে, এইটো অতি লজ্জাজনক ঘটনা। আৰু তাৰপিছত আমি দেখিছোঁ যে যোৱাকালি গৰুকুটি প্ৰকল্পৰ যিজন মেইন মানুহ এই পদ্ম হাজৰিকা, তেওঁৰ কথাত এটা স্পষ্ট হৈছে যে চৰকাৰে গুজৰাটৰ পৰা মুখ্যমন্ত্ৰীৰ হেঁচাত ৰাজসাহায্যযুক্ত এই গীৰ গাইসমূহ আনিছে আৰু মন্ত্ৰী বিধায়কসকলৰ মাজত ভগুৱাই ল'বলৈহে আনিছে তেওঁলোকে সাংসদসকলৰ মাজত। এইটো খুব দুৰ্ভাগ্যজনক। অসমৰ ৰাইজে এইবিলাক কথা স্পষ্টভাৱে তেওঁলোকে চাই আছে আৰু এইটো মই ভাবোঁ যে ইয়াৰ প্ৰতি উত্তৰ অহা 2026-ত বিজেপি চৰকাৰক অসমৰ ৰাইজে দিব। দুর্নীতি বন্ধ করা, বন্ধ করা, বন্ধ করা, গ্রেফতার করা, গ্রেফতার করা, হায় হায় সরকার, হায় হায় গ্রেফতার করা, দাবি ন্যায্য দাবি, গ্রেফতার করা, হাত আছে যদি গরু গ্রেফতার করা, হায় হায় গ্রেফতার করা,